এইবাৰৰ আমাৰ বিহু সম্ৰাজ্ঞী 24 চনৰ বহুত কষ্ট কৰি এইবাৰ সম্ৰাজ্ঞী উলিয়ালে কি ক'বা বিচাৰকৰ যিটো বিচাৰ কৰিলে তেওঁলোকৰ বিচাৰক সন্তুষ্ট নে বিচাৰক মণ্ডলে বহুত বহুত ধন্যবাদ তেখেতসকলে যে মোক যোগ্য বুলি ভাবি আজি মোক এই পুৰস্কাৰটো দিলে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু লগতে লতাশিল খেলপথাৰৰ সকলো সদস্যকে বহুত বহুত ধন্যবাদ সঁচাকৈ খুব ভাল লাগিছে ভাষা নাই মানে কি ক'ম এতিয়া আৰু বৰষা বাই অলপ আগতে কৈছে যে ফিটিং হৈ থাকে আগতীয়াকৈ বুলি এনেকৈ বেলেগৰ অভিযোগ বৰষা বাই কৈছে তুমি কি ক'বা সঁচাকৈ ফিটিং নেকি এতিয়া মইতো ফিটিং কৰা নাই সেই বিষয়ে মই ইমান নাজানো গতিকে তুমি একদম যোনগৰাকী পাবলগীয়া থাকে যোনগৰাকী যোগ্যতা থাকে সেইগৰাকীয়ে পায় গতিকে মই সেই কথাটোত একেবাৰে মানে সন্মতি নিদিওঁ ঠিক আছে থেংক ইউ থেংক ইউ এয়া হৈছে বিহু কুঁৱৰী তোমাৰ নামটো কি আছিলে ঋতুপৰ্ণা মই অকণমান আগতে পাহৰি গৈছো ঋতুপৰ্ণা এইবাৰ বিহু কুঁৱৰী হৈছে 24 চনত কি ক'বা কেনেকুৱা অনুভৱ খুব ভাল লাগিছে আচলতে এইখন মঞ্চ এখন মানে ইমানেই মানে হেঁপাহৰ মঞ্চ আচলতে আমাৰ নাচনীসকলৰ বাবে মানে খুব হেঁপাহৰ এখন সপোনৰ মঞ্চ বুলি ক'ব লাগিব আৰু এই মঞ্চখনত মই বিহু কুঁৱৰী খিতাপটি অৰ্জন কৰিব পাৰিছোঁ তাৰ বাবে খুব ভাল লাগিছে আৰু বিহু সম্ৰাজ্ঞীলৈকে প্ৰস্তুতি চলাইছে মানে বিহু সম্ৰাজ্ঞী হোৱাৰ আশা আছে চেষ্টা কৰি যাম যিমানখিনি পাৰোঁ আৰু সফল হ'বলৈ চেষ্টা কৰিম থেংক ইউ আৰু তোমাক বহুত শুভেচ্ছা ধন্যবাদ এই ইমান ধুনীয়া এটি আজি শিতান লাভ কৰাৰ কাৰণে আৰু তোমাৰ ঘৰ ক'ত আছিলে মোৰ ঘৰ ডিব্ৰুগড় আমাৰ ডিব্ৰুগড়ৰ ছোৱালী মই ডিব্ৰুগড়ৰ বোৱাৰী বহুত 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 শুভেচ্ছা সদায় আগুৱাই যোৱা এনেকৈ থেংক ইউ আৰু নেক্সট আকৌ বিহু সম্ৰাজ্ঞীত লগ পাম আকৌ হয় ভাল ন আমাৰ আচলতে পাহাৰী বুঢ়া ঘৰ একদম চিনাকি হৈ গ'ল আমাৰ লতাশিলত চাওঁতে কেনেকুৱা অনুভৱ বুলি ক'লে আৰু কি খুব ভাল লাগিছে আনন্দিত হৈছোঁ সকলোৰে এটা সপোন যিহেতু লতাশিল মঞ্চখন মোৰো সপোন আছিলে 2021 চনত মই কৰি পাবলৈ সক্ষম হৈছিলোঁ আৰু আজি ৰাণী খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ভৱিষ্যতে সম্ৰাজ্ঞীৰ কাৰণে প্ৰস্তুতি চলাম অহা বছৰ আহিবা নিশ্চয় সম্ৰাজ্ঞীৰ কাৰণে হয় চেষ্টা কৰিম ঠিক আছে আৰু শুভেচ্ছা জনালোঁ অহা বছৰ সম্ৰাজ্ঞীৰ কাৰণে আৰু এইবাৰ বিহু ৰাণীৰ কাৰণে হয় ধন্যবাদ আৰু খুব ধুনীয়া এগৰাকী পাহাৰী বুঢ়া ঘৰ মই খুব ভাল পাওঁ আমি দুইজনে কথাই পাতি থাকোঁ তোমাৰ বিষয়ে আজিও মই কৈ আছোঁ যে পাহাৰী বুঢ়া গোহাঁইক আমি মানে যাব এনেকুৱা যোৱাকালি কৈ আছিলোঁ আমি আৰু সঁচাকৈ গোটেই ৰাতি কথা পাতিছিলোঁ তোমাৰ বিষয়ে আৰু খবৰটোৰ পৰা ইমান ভাল লাগিছে আজিহে পাইছোঁ আমি খবৰটো সদায় এনেকৈ আগুৱাই যোৱা আৰু সদায় শুভেচ্ছা আছে আৰু সুন্দৰ সুন্দৰ কাম কৰি যোৱা আৰু ধুনীয়াজনী হৈ থকা সদায় থেংক ইউ ঠিক আছে থেংক ইউ তোমালৈ আৰু বিহুৰ শুভেচ্ছা আপোনালৈ বিহুৰ শুভেচ্ছা থাকিলে